একে পৰিয়ালৰ দুই ককায়েক ভনীয়েকে পালে নিৰাপত্তা বাহিনীত চাকৰি। ভাগীৰথ আৰু পূৰ্ণিমা নাথ নিৰ্বাচিত হ'ল BSF আৰু CISFত। অতি দৰিদ্ৰ পৰিয়ালৰ দুই সন্তানে আনন্দৰ বন্যা বোৱাই আনিলে কোকৰাঝাৰৰ ভুটিয়াপাৰাত। কষ্টৰে জীৱন নিৰ্বাহ কৰা ভাগীৰথ নাথে ই ৰিক্সা চলোৱাৰ লগতে ৰাজমিস্ত্ৰীৰ কামো কৰে। কিন্তু তাৰ মাজতো কেতিয়াও নিজৰ ভৰিত থিয় হোৱাৰ সপোন শেষ হ'বলৈ নিদি অনুশীলন চলাই গৈছিল। মই 2019 চনৰ পৰা চেষ্টা চলাই আছোঁ। এইবাৰ 4 নম্বৰ এটেমত মই BSF পাবলৈ সক্ষম হৈছোঁ। মই ই ৰিক্সা চলাওঁ আৰু লগতে ৰাজমিস্ত্ৰী কামো কৰোঁ আৰু ইয়াৰ উপৰিও ৰাতি ক্লাছ কৰিছিলোঁ, ৰাতিপুৱা পঢ়িছিলোঁ, অনুশীলন কৰিছিলোঁ SSCDৰ কাৰণে। তেওঁৰ ভগ্নী পূৰ্ণিমা নাথেও ঘৰৰ কাম কাজ আৰু পথাৰত কাম কৰাৰ লগতে পঢ়া শুনা আৰু অনুশীলন অব্যাহত ৰাখি জীৱনত আগবাঢ়ি যোৱাৰ সপোন দেখিছিল। বহুত ভাল লাগিছে। আজি মই ভুটিয়াপাৰা গাঁৱৰ পৰা প্ৰথম CISF হিচাপে নিৰ্বাচিত হৈ বহুত আনন্দিত। মই আজি ৰাতিপুৱা ডেইলি মই ফিল্ডত গৈছিলোঁ, আহি নিজৰ কামখিনি কৰি ঘৰৰ কাম কৰি পথাৰলৈ গৈছিলোঁ, আহি আৰু আকৌ ঘৰৰ কাম কৰি কিতাপ পঢ়িছিলোঁ। আজি তেওঁলোকৰ এই সফলতাৰ আঁৰত এজন বিশেষ ব্যক্তি আছে, যাৰ নাম উল্লেখ কৰিবই লাগিব। ভুটিয়াপাৰা ফিজিকেল একাডেমীৰ মুখ্য প্ৰশিক্ষক উপেন্দ্ৰ চন্দ্ৰ নাথে অঞ্চলটোৰ যুৱক যুৱতীসকলক বিনামূলীয়াভাৱে কোচিং কৰি অহাৰ বাবে আজি এই গাঁওখনৰ যুৱক যুৱতীয়ে নিজৰ লক্ষ্য বাছি ল'বলৈ সক্ষম হয়। আমাৰ অৱসৰপ্ৰাপ্ত BSF জোৱান উপেন্দ্ৰ নাথ ছাৰ তেওঁ আমাৰ গাঁৱতে এটা একাডেমি আৰম্ভ কৰিছে, য'ত ফিজিকেল আৰু লিখিত পৰীক্ষাৰ প্ৰস্তুতি কৰে। তাতে আমি গৈ অনুশীলন কৰি লাভ কৰিছোঁ। আমাক ছাৰে 1 টকা নলোৱাকৈ বিনামূলীয়াকৈ নিস্বাৰ্থে আমাক পঢ়ুৱাইছে। লিখিত পৰীক্ষাই ছাৰে আমাক পঢ়ুৱাইছিলে, ক্লাছত যিবিলাক পঢ়ুৱাইছিলে সেইখিনি আহি মই ঘৰত ভালদৰে চাইছিলোঁ আৰু পঢ়িছিলোঁ। মই সকলো বন্ধু বান্ধৱীক আমাৰ ফিজিকেল একাডেমীত আহিবলৈ আহ্বান জনাম, যিহেতু আজিকালি প্ৰশিক্ষণ নলোৱাকৈ চৰকাৰী চাকৰি পোৱাটো বহুত টান। গতিকে সকলোৱে যাতে আমাৰ ভুটিয়াপাৰা ফিজিকেল একাডেমীত আহি মই 2023 চনত অৱসৰ লোৱাৰ পিছত মই এই অঞ্চলত দেখিছিলোঁ বহুত যুৱক যুৱতী এনেই ঘূৰি ফুৰা বা বেচলেছ কিছুমান কামত লাগি থকা দেখা পাইছিলোঁ। তাৰপিছত মই ভাবিছিলোঁ যে এইটোক মই অলপ চেঞ্জ কৰিব পাৰোঁ নেকি, বা পৰিৱৰ্তন এটা আনিব পাৰোঁ নেকি। যিহেতু মই এইটো লাইনৰে মানুহ, যিটো কিবা প্ৰশিক্ষণ দিব পাৰোঁ বা পঢ়াব পাৰোঁ, গতিকে মই এটা সৰু পদক্ষেপ লৈছিলোঁ। ল'ৰা ছোৱালী কিছুমানক মাতি পেলাই আৰম্ভ কৰিছিলোঁ। তো তেতিয়াৰ পৰাই মই এই পদক্ষেপটো ল'লোঁ। তাৰপিছত লৈ চালোঁ ল'ৰাখিনি বহুখিনি আগুৱাই গ'ল আৰু যোৱাৰ পিছত আৰু কৃতকাৰ্য হ'বলৈ আৰম্ভ কৰিলে। আজি এইটোৰে পৰিণাম এই দুজন মোৰ শিক্ষাৰ্থী আজি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। দুজনে অত্যন্ত ভাল চিৰিয়াছ শিক্ষাৰ্থী আছিলে, ষ্টুডেণ্ট আছিলে, আৰু সেইকাৰণে আজি ভাল নম্বৰ পাবলৈ সক্ষম হৈছে। CISFত এনে অলপ কাট অফ হাই যায়। বাকী দুজন বুলি নহয়, আৰু এজন আছে আমাৰ পদুম বসুমতাৰী বুলি, সিও ইয়াত নাই যদিও তাৰ কিবাটো ল'ম। তো তাইও ভাল ছাত্ৰ আছিলে আৰু এনেকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। SSCৰ বাহিৰেও আন ক'ৰবাত আপোনাৰ কেণ্ডিডেট সফল হৈছে নেকি? নিশ্চয় হৈছে। যোৱা আছাম পুলিচৰ ৰিক্ৰুটমেণ্টত এজন আমাৰ একাডেমীৰ পৰাই উত্তীৰ্ণ হৈছে, জইন কৰিলে আৰু এতিয়া ট্ৰেইনিং কৰি আছে। আৰু ইয়াৰ পিছতো অগ্নিবীৰত 6জনকৈ ল'ৰা চিলেকশ্যন হৈছে। ইহঁতৰ লিখিত পৰীক্ষাটো সমাপ্ত হৈ গৈছে। এতিয়া শাৰীৰিক পৰীক্ষাৰ কাৰণে 10 ফেব্ৰুৱাৰীত ইহঁতে যাব আৰু ইহঁতে শাৰীৰ চৰ্চা কৰি আছে, আৰু মই ভাবোঁ কৃতকাৰ্য হ'ব। ইয়াৰ উপৰিও আৰু এজন TA আৰ্মিত চিলেকশ্যন হৈছে 18 জানুৱাৰীত। তাৰ লিখিত পৰীক্ষা আছে। মই ভাবোঁ সিও এইটোত ছাকচেছ হৈ যাব বুলি। আপুনি সম্পূৰ্ণৰূপে বিনামূলীয়াভাৱে পঢ়ুৱাই আছে আৰু ফিজিকেল ট্ৰেইনিঙো দি আছে। কিবা অসুবিধা পাইছে নেকি ইয়াৰ মাজত? নাই, কোনো অসুবিধা পোৱা নাই। আজি এই যিখিনি ল'ৰা ছোৱালী আছে, আমিতো গোটেই দুখীয়া মানুহ। আমাৰ গাঁওখন এনেই দুখীয়া। সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ পৰা মইনো কি মাচুল ল'ম? আগত ইহঁতে হৈ যাওক, জীৱনটো হৈ যাওক। হোৱাৰ পিছত নিশ্চয় ওপৰৱালা আছে, মোক নিশ্চয় সহায় কৰিব। এইটোৱে ভাবি মই ল'ৰা ছোৱালীকেইটাক বিনামূলীয়াভাৱে আগুৱাই দি গৈ আছোঁ আৰু সফলতা পাম। আপোনাৰ পৰৱৰ্তী লক্ষ্য কি? পৰৱৰ্তী লক্ষ্য মই এইটোৱে ক'ম যে
এই আমাৰ গাঁৱৰ পৰা মই এইটো অঞ্চলত যাম, এইটো অঞ্চলৰ পৰা ডিষ্ট্ৰিক্টলৈ যাম, গোটেইখিনি ল'ৰা ছোৱালী আহক, যোনে মানে এই মানে লাইনত যাব খোজে, এইবিলাক পৰীক্ষা দি উত্তীৰ্ণ হৈ কিবা এটা ঘৰখনক ছাপৰ্ট দিব খোজে, মই আহ্বান জনাম ইহঁতে আহক, আহি পেলাই মানে নিজে প্ৰশিক্ষণ লওক আৰু নিজে নিজে আগুৱাই যাওক। মই সেইটোৱে কিবা লৈছোঁ, পদক্ষেপটো মই এইটোৱে এনলাৰ্জ কৰিব খোজোঁ, মই বঢ়াব খোজোঁ আৰু চবেই বাঢ়ি যাওক, আগবাঢ়ি যাওক, সেইটোৱে। কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট, ট্যাগ ইট।